ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলন বুকৰ মাজত পোত খাইছে শ শ বাহন ৰামবান নামৰ জিলাখনত দেওবাৰে হঠাতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয় যাৰ বাবে শ শ লোক অঞ্চলটোত আবদ্ধ হৈ পৰে অৱশ্যে পৰৱৰ্তী সময়ত 100ৰো অধিক লোকক উদ্ধাৰ কৰা হয় ইয়াৰ উপৰি 3জন লোকৰ মৃত্যু হয় ধাৰাসাৰ আৰু অবিৰত বৰষুণৰ ফলত জম্মু কাশ্মীৰত জনজীৱন দুৰ্বিষহ হৈ পৰিছে অত্যাধিক বৰষুণ ডাৱৰ বিস্ফোৰণ ভূমিস্খলন আদিৰ বাবে জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছে যাৰ বাবে ঘাইপথৰ দুয়োকাষে বহু যাত্ৰী আবদ্ধ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ কিস্তৱাৰ ৰোড আৰু কিস্তৱাৰ হিন্থন টপ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে পোহৰলৈ অহা তথ্য অনুসৰি ভূমিস্খলনৰ ফলত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু ঘৰ দুৱাৰৰ ক্ষতিসাধন হৈছে নিউজ ডেস্ক ৰিপোৰ্ট টাইম 10 নিউজ